হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আজি মই পাকঘৰলৈ আহি এপেকেট চয়াবিন উলিয়ালোঁ। বায়ে ক'লে যে চয়াবিন আৰু ফুল বনাব হেনো। সেইকাৰণে মই চয়াবিনখিনি প্ৰথমতে পানীত তিয়াই থ'লোঁ, গৰম পানীত। আৰু এইখিনি তিয়াই থৈ মই ফুল কেইটামান উলিয়ালোঁ আৰু এই ফুলখিনি মই কাটিব ল'লোঁ। আজি মানে একদম চিম্পুলকৈ ভাত সাজ খাম বুলি ভাবিছোঁ, সেইকাৰণে আপোনালোকক ইমান এটা দেখুওৱা নাই। আৰু এইখিনি মোৰ আঞ্জা কটাখিনি হৈ গ'ল। আৰু নেক্সট মই চয়াবিন ধুবলৈ আহিলোঁ আৰু এইখিনি মই ধোৱা হোৱাৰ পাছত মই এইখিনি ভালদৰে আটি কিনে প্লেট এখনত থৈ দিলোঁ। তাই বনাব আৰু যেনেকৈ বনায়। আৰু আনফালে মই বাকী কেইবিধ আঞ্জা কাটিলোঁ, ইমান এটা দেখাই থকা নাই আৰু লেছেৰি, আলু, তিতা কেৰেলা কাটাখিনি নেদেখালোঁ। আৰু এইফালে তাই ভাজিখিনি বনাব ধৰিছে আৰু এইফালে ভাতো বনাব। আৰু আনফালে মই 2টা কণী ল'লোঁ পিঁয়াজ দি কেনে, আৰু এইফালে বাই আমলেট বনাই আছে। আমলেটখন হ'লে আমাৰ সকলোখিনি ৰেডি হৈ যাব। আৰু এতিয়া তাই আমলেটখন বনাই আছে। যিহেতুকে বহুত গৰম, ইমান আৰু আঞ্জা ভাত ৰান্ধি থাকিব নোৱাৰি, সেইকাৰণে একদম চিম্পুলকৈ বনালোঁ আজি। বায়ে বনাইছে যিহেতুচোন, মই মানে যোগাৰখিনি কৰি দিলোঁ তাইক। আৰু এইফালে আমাৰ ভাত আঞ্জা সকলোখিনি ৰেডি হৈ গ'ল। এতিয়া আমি গোটেইকেইটাই ভাত খাওঁ। চ' আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব দেই।